কবিতাৰ শিৰোনাম অস্তিত্ব। কবি হিতেশ গোস্বামী। কণ্ঠ ৰঞ্জনা পাঠক। অস্তিত্বৰ প্ৰশ্নত বিপৰ্যস্ত মই নিজেই নিজৰ সংজ্ঞাৰ সন্ধান কৰোঁ। মই কোন? প্ৰলাপিত শব্দবোৰ নিক্ষেপিত হয় শূন্যলৈ। সাঁথৰ ভাঙিব নোৱাৰে, বিলীন হৈ যায় মহাশূন্যত। বক্ষ গহ্বৰত হুংকাৰ দিয়ে উত্তপ্ত লাভাই। বিপন্ন অস্তিত্ব উদ্ধাৰৰ হেতু মই হৈ পৰোঁ সিহঁতৰ বদ্ধভূমি। শিৰা উপশিৰাবোৰ শংকিত হয় ধমনীৰ ৰক্ত বৰফ দেখি। মই প্ৰশ্নহীন হৈ পৰোঁ প্ৰস্তৰ মূৰ্তিৰ দৰে। মই প্ৰশ্নহীন হৈ পৰোঁ প্ৰস্তৰ মূৰ্তিৰ দৰে। ধন্যবাদ।